23 নম্বৰটো কৈছে 20 আৰু 30ৰ মাজত থকা যুগ্ম সংখ্যা কেইটা লিখা 20 আৰু 30ৰ মাজত থকা যুগ্ম সংখ্যা কেইটা হ'ল প্ৰথমটো হ'ব 22 তাৰপিছত হ'ব 24 তাৰপিছত 26 তাৰপিছত হ'ব 28 এইকেইটা হ'ল 20 আৰু 30ৰ মাজত থকা যুগ্ম সংখ্যা 24 নম্বৰটো কৈছে তলৰ প্ৰতিটো শাৰীতে সংখ্যাবোৰ এটা নিয়মত সজোৱা আছে নিয়মটো উলিয়াই প্ৰতিটো শাৰীৰে খালী বাকচৰ সংখ্যাবোৰ লিখা এতিয়া আমি কটোত সংখ্যাবোৰ আগবঢ়াই নিব লাগে এতিয়া আমি দেখিছোঁ যে প্ৰতিটো সংখ্যাতে 100 বাঢ়ি গৈছে ইয়াত 145 আছে ইয়াত 245 হ'ল মানে 100 বাঢ়িছে ঠিক তেনে 245ৰ পৰা 345 100 বাঢ়ি গৈছে 345ৰ পৰা 100 বাঢ়িলে হ'ব 445 445ৰ লগত 100 যোগ কৰিলে হ'ব 545 545ৰ লগত 100 যোগ কৰিলে হ'ব 645 ঠিক একেদৰে খটোত সংখ্যাবোৰ কমাই নিছে 100 800 পৰা 100 কমালে হ'ল 700 700 পৰা 100 কমালে হ'ল 600 600 পৰা 100 কমালে হ'ব 500 500 পৰা 100 কমালে 400 400 পৰা 100 কমালে 300 25টো কৈছে তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ লিখা কটো শূন্য কোনো এটা সংখ্যাৰে হৰণ কৰিলে হৰণফল শূন্য হ'ব সেইটো হয় শুদ্ধ শূন্যক যদি আমি যিকোনো সংখ্যাৰে হৰণ কৰোঁ সদায় শূন্য ওলাব এতিয়া খটো কৈছে আয়তৰ চাৰিটা দাঁতি পৰস্পৰ সমান এতিয়া আয়তটো চাবলৈ হ'লে এনেকুৱা ধৰণৰ আয়তৰ গোটেইকেইটা দাঁতি সমান নহয় ইয়াৰ বিপৰীত দাঁতিকেইটাহে সমান হয় এতিয়া ইয়াত কৈছে আয়তৰ চাৰিটা দাঁতি পৰস্পৰ সমান এইটো হয় অশুদ্ধ গটো 100 সেণ্টিমিটাৰ 1 মিটাৰ এইটো শুদ্ধ হয় 1 মিটাৰত থাকে 100 সেণ্টিমিটাৰ ঠিক তেনেদৰে ঘটো কৈছে 1 ঘণ্টাত 60 ছেকেণ্ড 1 ঘণ্টাত 60 ছেকেণ্ড নহয় 1 ঘণ্টাত 60 মিনিট থাকে তেতিয়াহ'লে এইটো হ'ল অশুদ্ধ 26 কথা প্ৰশ্ন কটো কৈছে তোমাৰ দেউতাৰে তোমাক দুখন 50 টকীয়া নোট আৰু এখন 20 টকীয়া নোট দিলে দেউতাৰে তোমাক মুঠতে কিমান টকা দিলে এতিয়া দুখন 50 টকীয়া নোট যদি যোগ কৰোঁ তেতিয়া হ'ব 250 100 টকা আৰু এখন 20 টকীয়া নোটত 20 টকাই হ'ব এখন 20 টকীয়া নোট যোগ কৰিলে হ'ব 20 টকা এতিয়া আমি যদি দুইটা যোগ কৰোঁ 100 আৰু 20 টকা যোগ কৰিলে হ'ব 120 টকা দেউতাৰে তোমাক মুঠত 120 টকা দিলে খটো কৈছে এটা 50 গ্ৰামৰ ডঙা আৰু দুটা 10 গ্ৰামৰ ডগাৰ মুঠ ওজন কিমান গ্ৰাম হ'ব এটা 50 গ্ৰামৰ ডগা এটা 50 গ্ৰামৰ ডগা তাতে 50 গ্ৰামেই থাকিব আৰু দুটা 10 গ্ৰামৰ ডগা দুটা 10 গ্ৰামৰ ডগা দুটা 10 গ্ৰামৰ ডগাত 2 দুগুণ হ'ব 20 গ্ৰাম এতিয়া ইয়াত মুঠ ওজন উলিয়াবলৈ হ'ব এতেকে মুঠ ওজন হ'ব এতিয়া আমি 50 আৰু 20টো যোগ কৰি দিম গ্ৰামৰ তলত গ্ৰাম হ'ব 0 0 যোগ কৰিলে 0 5ৰ লগত 2 যোগ কৰিলে হ'ব 7 এতেকে এটা 50 গ্ৰামৰ ডগা আৰু দুটা 10 গ্ৰামৰ ডগাৰ মুঠ ওজন 70 গ্ৰাম হ'ব গটো কৈছে এটা কলমৰ দাম 25 টকা হ'লে তেনেকুৱা 8টা কলমৰ দাম কিমান হ'ব এতিয়া এটা কলমৰ দামৰ লগত যদি 8টো পূৰণ কৰি দিওঁ তেতিয়া 8টা কলমৰ দাম ওলাব এতিয়া আমি যদি পূৰণ কৰি চাওঁ 25 পূৰণ 8 5 গুণ হ'ব 40 0 উকলিব 4 2 8 গুণ 16 16 4 হ'ব 20 তেতিয়াহ'লে 8টা কলমৰ দাম ওলালে 200 টকা উত্তৰটো হ'ব 200 টকা ঘৰটো কৈছে এখন পথাৰত 34টা গৰু আৰু 28টা ছাগলীয়ে ঘাঁহ খাই আছিল পথাৰখনত ঘাঁহ খাই থকা মুঠ জন্তুৰ সংখ্যা কিমান এতিয়া পথাৰখনত
গৰু আছিল 34টা আৰু লগতে ছাগলী আছে বা ছাগলী আছিল 28টা। এতিয়া পথাৰখনত ঘাঁহ খাই থকা মুঠ জন্তুৰ সংখ্যা উলিয়াবলৈ হ'লে 2টা সংখ্যা যোগ কৰিব লাগিব। এতিয়া আমি এনেদৰে লিখিম যে এতেকে মুঠ জন্তুৰ সংখ্যা উলিয়াবলৈ হ'লে 2টা আমি যোগ কৰিব লাগিব। এতিয়া 4 8 হ'ব 12, 12 2 উকলিব 1, 3 2 5, 5 1 হ'ব 6, মানে 62টা। পথাৰখনত ঘাঁহ খাই থকা মুঠ জন্তুৰ সংখ্যা হ'ল 62টা।